মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি আমি এটা ধুনীয়া কবিতা পঢ়োঁ। কবিতাটোৰ নাম হৈছে আইতাৰ সাধু শুনো আহা। এক আছিল ডাঙৰ ৰজা, কওঁ শুনা বৰ মজা। 2 দিন 2 ৰাতি বেমাৰত নেৰে ঠাৰি পাতি। 3 দিনত কবিৰাজ আহিল, দেখে ৰজাৰ জীৱন কাহিল। 4 পালি ঔষধ দিলে, ৰজাই নিতৌ এপালিকিলে। 5-6 দিন এনেকৈ গ'ল, 7 দিনতো ভাল নহ'ল। 8 দিনত লগালে মাত, ৰাণীয়ে দিলে গৰম ভাত। 9 দিনত বল পালে, 10 দিনত ভাল পালে। কেনেকুৱা লাগিছে কবিতাটো তোমালোকৰ? কমেণ্টত নিশ্চয় জনাবা। তলত প্ৰশ্ন আছে, এইকেইটা তোমালোকে নিজেই সমাধান কৰি ল'বা। কেইজন ৰজা আছিল? কেইদিনত কবিৰাজ আহিল? কেইপালি ঔষধ দিলে? কেইদিনত ৰজাৰ মাত ওলাল? কেইদিনত ভাল পালে? তোমালোকে এনচাৰ নোৱাৰিলে মোক ক'বা, মই নেক্সট ভিডিঅ'ত এনচাৰকেইটা দি দিম। আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং।